নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গৈছে জুন মাহৰ ডাঙৰ নিযুক্তি আহি গৈছে বহুকেইটা বিভাগত গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আবেদন চলি আছে 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে এপ্লাইসমূহ কৰিব পাৰিব কিমানকৈ ভেকেঞ্চি আছে লগতে কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা এজ ক্ৰাইটেৰিয়া বা কোৱালিফিকেশ্যন বিচাৰিছে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি জুন মাহৰ ডাঙৰ নিযুক্তি আহি গৈছে বহুকেইটা বিভাগত গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আবেদন চলি আছে মই আপোনালোকক পোনপ্ৰথমে ক'ৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে প্ৰথম যিটো বিভাগ হয় তাৰ কথাই ডিছকাছ কৰিছোঁ ইয়াত দেখিব পাইছে প্ৰথম যিটো ভেকেঞ্চি হয় সেইটো মুকলি কৰিছে আপোনালোকৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ গ্ৰুপ চি ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ইয়াত কিছুমান ভেকেঞ্চি আছে অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ IAF এপ্লাই প্ৰচেছ অফলাইন যোগে কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে 15 জুন 2025 আৰু ইয়াত ভেকেঞ্চি বহুখিনি আছে MTSৰ ভেকেঞ্চি আছে LDC ভেকেঞ্চি আছে হাউচ কিপিঙৰ ভেকেঞ্চি আছে ড্ৰাইভাৰৰ ভেকেঞ্চি আছে কুকৰ ভেকেঞ্চি আছে এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ দেখিবলৈ পাব আৰু জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়া বেচিছত ভেকেঞ্চি হয় কেটেগৰীটো দেখিব পাইছে IAF গ্ৰুপ চি ৰিবেল ভেকেঞ্চি আৰু এপ্লিকেশ্যনটো 17 মে'ৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেটটো দিয়া আছে 25 জুন 2025 তাৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ভাল সুযোগ আহিছে এটা সুবিধা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে অপৰচুনিটি গ্ৰহণ কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ একো নাই জেনেৰেল OBC EWS এপ্লিকেশ্যন ফিজ 0 হয় SC SC PW আদাৰ্ছৰ এপ্লিকেশ্যন ফিজ 0 হয় কোনো এপ্লিকেশ্যন ফিজ দিয়া কথা নাই IAF গ্ৰুপ চি চিভিলিয়ান পোষ্টৰ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত যিটো এজ লিমিট বিচাৰিছে এইটো কৈ দিছোঁ মিনিমাম এজ 18 বছৰ হ'ব লাগিব মেক্সিমাম 25 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব SC SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব OBCৰ ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু যদি ইয়াৰ কোৱালিফিকেশ্যন বিচাৰিছে এইটো কৈ দিছোঁ LDCA অল এয়াৰ অফিচাৰ কমাণ্ডিং এয়াৰফ'ৰ্চ ষ্টেচন তেজপুৰ আছামৰ কাৰণে ভেকেঞ্চি আছে ইয়াৰ ক্ষেত্ৰত 12 পাছ বা টাইপিং জানিব লাগিব হিন্দী টাইপিষ্টৰ ক্ষেত্ৰত আছে 12 পাছৰ লগত হিন্দী টাইপিংটো জানিব লাগিব কুকৰ ক্ষেত্ৰত 10 পাছৰ লগত 1 ইয়াৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ষ্ট'ৰ কিপাৰৰ ক্ষেত্ৰত 16টা ভেকেঞ্চি আছে ইয়াৰ ক্ষেত্ৰত 12 পাছ বিচাৰিছে 12 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ষ্ট'ৰ কিপাৰৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব এইটো ৱেষ্ট বেংগলত আপোনালোকে নিযুক্তিসমূহ লাভ কৰিব পাৰিব কাৰ্পেণ্টাৰৰ ক্ষেত্ৰত আপোনালোকৰ 3টা ভেকেঞ্চি আছে ইয়াৰ কাৰণে 10 পাছ বিচাৰিছে লগতে টেট চাৰ্টিফিকেট থাকিব লাগিব এইটো আপোনালোকৰ ৱেষ্ট বেংগলতে নিযুক্তিসমূহ লাভ কৰিব পাৰিব আৰু প্ৰথম যিটো ভেকেঞ্চিৰ কথা ক'লোঁ সেইটো আপোনালোকৰ অসমৰ তেজপুৰত আপোনালোকে জব লোকেশ্যনটো লাভ কৰিব বাকী পেইণ্টাৰৰ ভেকেঞ্চি আছে ইয়াৰ কাৰণে 10++ চাৰ্টিফিকেট ৰিলেটেড ট্ৰেডৰ চাৰ্টিফিকেট বিচাৰিছে কিন্তু MTSৰ ক্ষেত্ৰত আপোনালোকৰ অনলি 10 পাছ কৰিলে হ'ল ইয়াৰ কাৰণে 53টা ভেকেঞ্চি আহিছে আৰু এইটো আপোনালোকৰ ৱেষ্ট বেংগলত দেখিছে যিহেতু অল ইণ্ডিয়া বেছত ভেকেঞ্চি হয় আৰু মেছ ষ্টাফৰ ভেকেঞ্চি আছে 10 পাছ বিচাৰিছে ইয়াৰ কাৰণে 7টাকৈ ভেকেঞ্চি আছে ভালেখিনি ভেকেঞ্চি মুকলি কৰি দিছে চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ এটা সুবিধা এটা আপোনালোকৰ বাবে আহি গৈছে ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তাৰপিছত আছে লাউণ্ড্ৰী মেন আছে হাউচ কিপিং ষ্টাফৰ ভেকেঞ্চি আছে ইয়াৰ কাৰণে 10 পাছ কৰিলে হ'ল 31 ভেকেঞ্চি দেখিবলৈ পাব তাৰপৰা আপোনালোকৰ ভুলকিনচাৰ এয়াৰ অফিচ কমাণ্ডিং এয়াৰ ফ'ৰ্চেছ ষ্টেচনৰ কাৰণে ভেকেঞ্চি আছে ড্ৰাইভাৰৰ ভেকেঞ্চি আছে ইয়াৰ কাৰণে 10++ HMV যিখন ড্ৰাইভিং লাইচেঞ্চ হয় সেইখন প্ৰয়োজন হ'ব আবেদন কৰিবলৈ ইয়াৰ ক্ষেত্ৰত 8টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব চ' ইণ্টাৰেষ্টেড বা ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ সুবিধা আহিছে চ' এইখিনি ভেকেঞ্চিৰ কথা মই জনালে বহুখিনি ভেকেঞ্চি মুকলি কৰিছে আৰু টোটেল ভেকেঞ্চি আছে 153 ভেকেঞ্চি এটা ডাঙৰ সুযোগ হয় 153টা ভেকেঞ্চি কম নহয় আৰু বাকী ক্ষেত্ৰত যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব আৰু গ্ৰুপ চি যিটো চিলেকশ্যন প্ৰচেছ এইটো কৈ দিছোঁ ইয়াৰ কাৰণে আপোনালোকৰ অল এপ্লিকেটেড উইল বি চিকিউৰিটিজ ইন দ্য টাৰ্মছ অফ এজ লিমিট মানে যিখিনি এপ্লিকেশ্যন কৰিব তেওঁলোকৰ এপ্লিকেশ্যনসমূহ ভেৰিফাই কৰা হ'ব যিহেতু এজ লিমিটৰ কথা থাকে বহুখিনি কথা থাকে যিখিনি শ্বৰ্টলিষ্টেড কৰিব তেওঁলোকৰ ৱেবছাইটত প্ৰকাশ কৰাৰ পিছত শ্বৰ্টলিষ্টেডখিনি আপোনালোকৰ এক্সাম নাইবা আপোনালোকৰ ইণ্টাৰভিউ যোগে মাতিব আৰু ইণ্টাৰভিউ বা এক্সামত পাছ হ'লে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' এনেদৰে দেখা আছে হাউ টু এপ্লাই ইয়াৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব আৰু যিখন এপ্লিকেশ্যন ফৰ্মেট হয় মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ লিংকৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড কৰি লৈ প্ৰিণ্ট আউট কৰি ওলাব লাগিব ওলাই পেলাই ভালদৰে ফিল আপ কৰি ডকুমেণ্টছবিলাক লগত গাঁঠি দি পেলাই তাত আপোনালোকে এটা এনভেলপ লৈ ইয়াৰ যিটো এড্ৰেছ হয় সেই এড্ৰেছটো আপোনালোকে পঠাই দিব লাগিব পঠোৱাৰ পিছতে আপোনালোকে তেওঁলোকৰ যিটো এয়াৰফ'ৰ্চৰ অফিচিয়েল ৱেবছাইট হয় তাত ভিজিট কৰি থাকিলে আপোনালোকৰ এপ্লিকেশ্যনখন শ্বৰ্টলিষ্টেড হৈছে নে ৰিজেক্ট হৈছে সকলোখিনি কথা গম পাব আৰু যদি শ্বৰ্টলিষ্টেড হয় তেতিয়া আপোনালোকৰ ইণ্টাৰভিউ ডেট সম্পৰ্কে তাতে আপোনালোকে আপডেটসমূহ লাভ কৰিব
পাৰিব এইখিনি ডিটেইলছ আপোনালোকে নিশ্চয় গম পাইছে হাউ টু এপ্লাই কথাত মই জনাই দিলোঁ চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব মই এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত ভিজিট কৰি আপোনালোকে ভালদৰে চাই ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিওঁ যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আজিলৈ ভিডিঅ'ত লগ পাম